নমস্কাৰ দৰ্শকসকল, এচি নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, অসমীয়া সমাজৰ এটা বিশেষ পৰম্পৰা হৈছে তুলনি বিয়া। এগৰাকী ছোৱালী যেতিয়া পুষ্পিতা হয়, আমাৰ অসমীয়া সমাজত অতি ধুমধামেৰে সেই তুলনি বিয়া উদযাপন কৰা হয়। কিন্তু আমি দেখিছো যে বিশ্বৰ এগৰাকী তত্ত্বদৰ্শী সন্ত আছে ৰামপাল মহাৰাজ, তেখেতৰ শিষ্যসকলৰ কিন্তু এই পৰম্পৰা তেওঁলোকে পালন নকৰে। তেওঁলোকে কিয়নো তুলনি বিয়া পালন নকৰে, এই বিষয়ে আমি জানিম এগৰাকী শিষ্যাৰ পৰা। আহকচোন আমি তেখেতৰ লগত কথা বাৰ্তা কৰোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো আৰু আপোনাৰ ঠিকনাটো জনাব। মোৰ নাম চন্দনা বৰা, মই শিৱসাগৰ নাজিৰাৰ পৰা আহিছোঁ। হয় হয়, আমি দেখিছোঁ যে আমাৰ অসমীয়া সমাজত যেতিয়া এগৰাকী পুষ্পিতা হয়, যেতিয়া এগৰাকী ছোৱালী পুষ্পিতা হয়, অতি ধুমধামেৰে তুলনি বিয়া উদযাপন কৰা হয়। কিন্তু আমি দেখিছোঁ আপোনালোকে কোনো ধৰণৰ তেনেকুৱা উৎসৱ পালন নকৰে। আচলতে ইয়াৰ প্ৰকৃত কাৰণটো আমি জানিব বিচাৰিছোঁ। হয়, আপুনি খুব এটা সুন্দৰ প্ৰশ্ন সুধিছে। বৰ্তমান সমাজত দেখি আহিছোঁ কিমান ধুমধামেৰে পতা হয়। আচলতে এয়া এগৰাকী নাৰী বা ছোৱালী এজনী আচলতে এইখিনি আচলতে গোপনীয়তাহে হ'ব। এয়া মাথো প্ৰকৃতিৰ নিয়মহে। ইয়াত আচলতে ধুমধামেৰে পাতি টকা অলপ খৰচ কৰি পিনি আকৌ নাৰীৰ গোপনীয়তাখিনি কিয় উলিয়াই দিব লাগে? আজিৰ সমাজত যিজনী ছোৱালী ওলাই যাওঁতে পেড এটা দোকানৰ পৰা পেড এটা কিনিবলৈ লুকুৱাই আনিব লাগে, আৰু সেইখন সমাজে আকৌ কি হয়, যেতিয়া ছোৱালীজনী আকৌ পুষ্পিতা হয় তেতিয়া আকৌ ধুমধামেৰে বিয়াখন পাতে। আচলতে আমি আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিলাকে আঁতৰাব লাগে। ইয়াত ধুমধামেৰে পাতি আন এজন মানুহক বা সমাজক জনোৱাটো আচলতে প্ৰয়োজনীয়তা বুলি মই একেবাৰে নাভাবোঁ। শাস্ত্ৰটো কোনো ধৰণৰ ইয়াত নাম, এয়া আচলতে আমি নিজে বান্ধি লোৱা কিছুমান নিয়মহে। কাৰোবাক দেখি কোনোবাই আচলতে এই নিয়মবিলাকে পালন কৰিছে। ইয়াত কোনো শাস্ত্ৰগত কোনো ইয়াৰ উদাহৰণ নাই। হয় হয়, বহুত বহুত ধন্যবাদ। ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। নমস্কাৰ। এই যুৱতীগৰাকীৰ কথাখিনি আপোনালোকে শুনিলে সঁচাকৈ আচলতে কথাবোৰ চিন্তনীয়। এই বিষয়ে আমিও চিন্তা কৰি চোৱাটো নিশ্চয় উচিত।